Good evening, everyone. Myself, Anirban Dotto from BV Investments. Welcome to Evening Analysis. So, আজি আপোনালোকলৈ লৈ আহিছোঁ চাৰিটা এনে ষ্টক য'ত আমি নিজৰ ডিমাণ্ড আৰু ছাপ্লাই জোনছ এনালাইচিছ কৰিছোঁ। তাত আমি ডিমাণ্ড আৰু ছাপ্লাই জোনছৰ হিচাপে শ্বৰ্ট বা লং পজিশ্যন প্লেনিং কৰিব পাৰোঁ। ঠিক আছে। চ' ফাৰ্ষ্টলি আমি চাম ভাৰত হেভি ইলেক্ট্ৰিকেলছ ভেল। চ' ভাৰত হেভি ইলেক্ট্ৰিকেলছত আমি এটা ছাপ্লাই জোন মাৰ্ক কৰিছোঁ। ছাপ্লাই জোনটো আপোনাৰ এৰাউণ্ড 252.75ৰ পৰা 254.05ৰ ৰেঞ্জত আছে। চ' এই ৰেঞ্জটোত আমি এণ্ট্ৰি এটা শ্বৰ্ট পজিশ্যনৰ কাৰণে প্লেনিং কৰিব পাৰোঁ। চ' শ্বৰ্ট পজিশ্যন মানে কি হয়, আমি তাক চেল কৰিব পাৰোঁ। অ'কে, চ' ছাপ্লাই জোনছত সদায় আমি শ্বৰ্ট পজিশ্যন কৰোঁ আৰু ডিমাণ্ড জোনছত সদায় আমি লং পজিশ্যনৰ কাৰণে প্লেনিং কৰোঁ। চ' ছাপ্লাই জোন কি হয় তাকে এবাৰ ব্ৰিফলি মই খালী কৈ দিব বিচাৰিছোঁ। চ' ছাপ্লাই জোন হ'ল এটা এনেধৰণৰ জোন যাক আমি কেণ্ডেল ষ্টিকৰ পেটাৰ্ণত আমি মাৰ্ক কৰোঁ ইন দ্য ফৰ্ম অফ আইডাৰ ৰেলী বেছ ৰেলী, ড্ৰপ বেছ ড্ৰপ, ৰেলী বেছ ড্ৰপ অৰ ড্ৰপ বেছ ৰেলী। চ' য'ত ড্ৰপ মানে সদায় এডাল ডাঙৰ ৰেড কেণ্ডেল হয়, ডাঙৰ ৰেড কেণ্ডেল, তাক আমি ড্ৰপ বুলি ধৰোঁ। যিকোনো এটা কেণ্ডেল যোনটো আপোনাৰ গ্ৰীণো হওক বা ৰেডো হওক, তাৰ যদি উইকডাল বডিটোতকৈ 50%তকৈ মোৰ থাকে, তাৰমানে বডিটো টোটেল কেণ্ডেলটোৰ 50%তকৈ কম থাকে, তাক আমি বেছ হিচাপে ধৰোঁ। আৰু যিকোনো এডাল গ্ৰীণ কেণ্ডেল যোনডালৰ বডি 50%তকৈ বেছি হয় অভাৰঅল কেণ্ডেলটোৰ, তাক আমি ৰেলী বুলি কওঁ। চ' ইয়াত আমাৰ ছাপ্লাই জোনটো এনেধৰণে হ'ল, ড্ৰপ এটা আছে আমাৰ ইয়াত, ৰেড কেণ্ডেল এটা, দুডাল বেছ কেণ্ডেল আৰু তাৰপিছত আকৌ এডাল ড্ৰপ কেণ্ডেল। আমাৰ ড্ৰপ, বেছ আৰু এটা ড্ৰপৰ ছাপ্লাই জোন ফৰ্ম হৈছে। ঠিক আছে। চ' এই ছাপ্লাই জোনটোত আমি আমাৰ এণ্ট্ৰি এৰাউণ্ড এই জোনটোত মাৰ্কেট যেতিয়া পাবগৈ এটা এণ্ট্ৰি আমি প্লেনিং কৰিব পাৰোঁ। ষ্টপ লছ আমি অলৱেজ আপোনালোকে জানে আউটাৰ লাইনত আমাৰ ষ্টপ লছ থাকে জোনটোৰ। তো জোনৰ আউটাৰ লাইন হৈ গ'ল 254ৰ যোনডাল লাইন দেখিছে সেইডাল আউটাৰ জোনৰ লাইন, আৰু ইনাৰ লাইন 252.80 যোনডাল আছে সেইডাল হৈ গ'ল আমাৰ ইনাৰ লাইন। চ' ইনাৰ লাইন আৰু আউটাৰ লাইনৰ হিচাপত আমি নিজৰ ৰিস্ক ৰিৱাৰ্ড কেলকুলেট কৰি আমি নিজৰ ৰিস্ক ৰিৱাৰ্ড 1:2 ৰেচিঅ'ত আমি টাৰ্গেট বুকিং কৰিব পাৰোঁ। আপোনালোকৰ যদি টাৰ্গেট বেছিও থাকে তেনেকৈ আপোনালোকৰ ৰিস্ক ৰিৱাৰ্ডটো মেইনটেইন কৰি কেলকুলেট কৰি আপোনালোকে নিজৰ হিচাপত এণ্ট্ৰি লৈ টাৰ্গেট ল'ব পাৰে। অ'কে, চ' ছেকেণ্ড আছে আমাৰ বায়'কন। চ' বায়'কনত আমি 15 মিনিটছ টাইম ফ্ৰেমত দুটা জোনছ পাইছোঁ ইয়াত। ফাৰ্ষ্টলি আপোনাৰ এটা ছাপ্লাই জোন আছে। ছাপ্লাই জোনটো আপোনাৰ আছে এৰাউণ্ড 378.45 আৰু 381.55 ৰেঞ্জৰ ভিতৰত। অ'কে, চ' ইয়াত যদি মাৰ্কেট আহে আমি এটা শ্বৰ্ট পজিশ্যন বনাম অবভিয়াছলি, যিহেতু এটা ছাপ্লাই জোন হয়। নেক্সট আমাৰ ওচৰত আছে এটা ডিমাণ্ড জোন। বায়'কনতে আমাৰ ওচৰত ডিমাণ্ড জোন এটাও আছে য'ত অলৰেডি মাৰ্কেট উঠি গৈ আছে এই ডিমাণ্ড জোনটোৰ পৰা। ঠিক আছে, এইটো ডিমাণ্ড জোনত যদি আকৌ আহে মাৰ্কেট, আমি ইয়াৰ পৰা এটা লং পজিশ্যন ডিচিজন ল'ব পাৰোঁ। ঠিক আছে, চ' লং পজিশ্যন ইন দ্য চেন্স ইয়াত আমাৰ ৰেঞ্জ আছে 365.55ৰ পৰা 364.05, তাৰমানে অলমষ্ট 1.50 পইণ্টছৰ এটা আমাৰ ৰেঞ্জ আছে। চ' আমাৰ এইটো হৈ গ'ল এটা ডিমাণ্ড জোন। ডিমাণ্ড জোনৰ আমাৰ এইটো হৈ গ'ল তলৰ লাইনডাল হৈ গ'ল আউটাৰ লাইন, ওপৰ লাইনডাল হৈ গ'ল ইনাৰ লাইন। চ' ইয়াত আমাৰ এই ৰেঞ্জটোৰ ভিতৰত আহিলে আমি এটা লং পজিশ্যনৰ প্লেনিং কৰিম আৰু আমাৰ একেই 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' কেলকুলেট কৰি আমি নিজৰ পজিশ্যন চাইজিং কৰিম। পজিশ্যন চাইজিং কৰি আমি এণ্ট্ৰি ল'ম। অ'কে, তাৰপিছত থাৰ্ডলি আমাৰ আছে হিন্দুস্তান পেট্ৰলিয়াম। চ' হিন্দুস্তান পেট্ৰলিয়ামত এটা আজিৰ দিনটোত, আজি 10 ডিচেম্বৰ যিহেতু, এই 10 ডিচেম্বৰৰ দিনটোত এটা আমি ডিমাণ্ড জোন ফৰ্মেশ্যন পাইছোঁ 15 মিনিটছৰ। এতিয়া এই 15 মিনিটছৰ জোনটো অলমষ্ট আজিৰ দিনটোতে
ওচৰ পাজৰ পাইছিল কিন্তু ৰিয়েকশ্যন জ'নৰ পৰা নহয় তাৰ আগৰ পৰাই দিলে চ' আমি এই জ'নটো এতিয়াও ভেলিড হৈ আছে আৰু এই জ'নটোৰ ৰেঞ্জ হৈছে 400.95 পৰা 402.90 তাৰমানে অলমষ্ট 2 পইণ্টছৰ এটা জ'ন আছে য'ৰ পৰা আমি নিজৰ লং পজিশ্যন এটা প্লেনিং কৰিব পাৰোঁ ঠিক আছে চ' ইয়াৰ লং পজিশ্যনটো এনেকৈ হ'ব মাৰ্কেট যদি কাইলৈ বা পৰহিলৈ যেতিয়াও এই জ'নটোৰ পৰা ৰিয়েকশ্যন এটা দিব হয় মানে মাৰ্কেট ইয়াত ফল কৰিব ফাৰ্ষ্টলি ফল কৰি পেলাই যদি জ'নত আহে জ'নৰ পৰা তাৰপিছত আমি যদি এডাল ৰিভাৰ্চেল বা ৰেড কেণ্ডেলৰ পিছত যদি আমি এডাল গ্ৰীণ কেণ্ডেলৰ কনফাৰ্মেশ্যন পাই যাওঁ তেতিয়া আমাৰ কাৰণে এণ্ট্ৰি ল'বলৈ আৰু ভাল হয় চ' এটা গ্ৰীণ কেণ্ডেল যোনডালে আপোনাৰ অলপ ষ্ট্ৰং মুভমেণ্টৰ ইণ্ডিকেশ্যন দিয়ে তেতিয়া আমি এটা চিম্পলি এণ্ট্ৰি এটা প্লেন কৰি লং পজিশ্যনৰ কাৰণে টাৰ্গেট ৰাখিব পাৰোঁ চ' আৰু এটা বস্তু আপোনালোকে মনত ৰাখিব ছাপ্লাই জ'ন আৰু ডিমাণ্ড জ'নৰ এটা ৰুল আছে আমাৰ যদি মাৰ্কেট কেনেবাকৈ জ'নটোৰ ডাইৰেক্ট তলত যদি ধৰি লওক এইটো এটা ডিমাণ্ড জ'ন আছে আৰু ডিমাণ্ড জ'নৰ যদি কেনেবাকৈ ইমানটোত কাইলৈ মাৰ্কেট খুলি গ'ল তো এই যদি ইয়াত মাৰ্কেট কেনেবাকৈ খুলি যায় আমি এই ডিমাণ্ড জ'নটো ইনভেলিড হিচাপে ধৰিম আমি ইয়াক ডিমাণ্ড জ'ন হিচাপে তেতিয়া ধৰা নহ'ব নেক্সটলি চিমিলাৰলি যদি এটা আপোনাৰ ছাপ্লাই জ'ন থাকে ছাপ্লাই জ'ন মই ইয়াতে দেখাই দিছোঁ আপোনাক এইটো যদি ইয়াত এটা ছাপ্লাই জ'ন থাকে এই ছাপ্লাই জ'নৰ যদি কেনেবাকৈ নেক্সট ডে মাৰ্কেট যদি ডাইৰেক্ট ছাপ্লাই জ'নৰ ওপৰত বা ছাপ্লাই জ'নত খুলি যায় তেতিয়াহ'লেও আমি সেই ছাপ্লাই জ'নটোক ইনভেলিড ধৰা হয় ঠিক আছে মাৰ্কেট শ্ল'লি এণ্ড গ্ৰেজুৱেলি মুভমেণ্ট হ'লেহে আমি তাক জ'নত আহিলে এণ্ট্ৰি মানে ডিচিশ্যন ল'ম চ' হিন্দুস্তান পেট্ৰলিয়ামত আপোনালোকে দেখিছে 15 মিনিটছত যিহেতু এটা ডিমাণ্ড জ'ন আছে তো যদি এই ডিমাণ্ড জ'নটোৰ ৰেঞ্জত আহি যায় মাৰ্কেট তেতিয়াহ'লে ধুনীয়াকৈ আমি এটা লং পজিশ্যনৰ প্লেনিং কৰিম আৰু ৰিস্ক ৰিৱাৰ্ড এজ অলৱেজ 1:2 অলৱেজ 1:2 মোৰ ৰিস্ক ৰিৱাৰ্ড হয় তো আপোনালোকৰ যদি ৰিস্ক বেছিও হয় ৰিৱাৰ্ডো আপোনালোকে সেই হিচাপত কেলকুলেট কৰিব আপোনালোকে যদি ৰিস্ক বেছি ল'ব বিচাৰে আৰু সেই হিচাপতে আপোনালোকৰ টাৰ্গেটটো মেইনটেইন কৰিব আৰু ষ্টপ লছ সদায় মেইনটেইন কৰিব যাতে ষ্টপ লছ আপোনাৰ কেপিটেল লছ নহয় কেতিয়াও ঠিক আছে আপোনালোকৰ যিটো হাৰ্ড আৰ্ণ কেপিটেল হয় যোনটো আপুনি ট্ৰেডিং কৰিবলৈ ইউজ কৰে সেইটো কেতিয়াও যাতে ৱেষ্ট নহয় বা আপোনাৰ লছ এক্সেছ লছ হৈ নাযায় তাৰ কাৰণে আমি সদায় ষ্টপ লছ সদায় মেইনটেইন কৰোঁ অ'কে আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ ষ্টপ লছ এই আউটাৰ লাইনডালত আমি ৰাখোঁ জেনেৰেলি চ' লাষ্টলি আমাৰ ওচৰত আছে পেট্ৰনেট LNG অ'কে পেট্ৰনেট LNGত আমি এটা বস্তু চাম ইয়াত এটা ছাপ্লাই জ'ন আছে 25 মিনিটছত এই 25 মিনিটছৰ ছাপ্লাই জ'নটো অলৰেডি এবাৰ নিয়াৰ টু দ্য জ'ন গৈ পেলাই আপুনি ক'ব পাৰে যে এটা ৰিয়েকশ্যন দিছে ইয়াত আপোনালোকে অলৰেডি ৰিয়েকশ্যন এটা দিয়া দেখিছে চ' এই ৰিয়েকশ্যনটো দিছে যদিও মাৰ্কেট ভালমানখিনি পৰি গৈছে তাৰমানে ইয়াত ছাপ্লায়াৰ বহুতখিনি পেণ্ডিং অৰ্ডাৰ্ছ বাকী আছিলে অ'কে চ' ছাপ্লায়াৰৰ পেণ্ডিং অৰ্ডাৰ্ছ বাকী থকাৰ কাৰণে আমি এটা মাৰ্কেট ফল দেখিছোঁ আমি এনালাইচিছ কৰিছোঁ যে এইটোত এতিয়াও আৰু যিহেতু এইটো মাৰ্কিং চাওক আপোনালোকৰ ৰেঞ্জটো চাওক ৰেঞ্জ আছে আপোনাৰ 341 পৰা 345লৈকে চ' এই ৰেঞ্জটোত আমি এতিয়াও কেলকুলেট কৰিছোঁ যে ছাপ্লায়াৰ অৰ্ডাৰ্ছ এতিয়াও বাকী আছে তো কাইলৈ পৰহিলৈ যেতিয়াই হওক যদি এইটো জ'নৰ ওচৰত আকৌ এবাৰ আহে এই জ'নত যদি আকৌ এবাৰ আহে মাৰ্কেট তেতিয়াহ'লে আমি আকৌ এটা শ্বৰ্ট পজিশ্যন তাক ডিচিশ্যন মানে তাত শ্বৰ্ট পজিশ্যন এটা আমি ল'ম অ'কে চ' এটা শ্বৰ্ট পজিশ্যন আমি ইয়াতো ডিচাইড কৰি থৈছোঁ চ' মাৰ্কেট যদি কেনেবাকৈ এই ৰেঞ্জটোত আহে ইমানখিনি মানত এইটো ৰেঞ্জত যদি আহি যায় এই ৰেঞ্জটোৰ মাজত যদি আহি যায় তেতিয়া আমি আকৌ এটা শ্বৰ্ট পজিশ্যনৰ কাৰণে এণ্ট্ৰি বনাম ঠিক আছে চ' ইয়াৰ আপোনাৰ এণ্ট্ৰিটো আৰু ষ্টপ লছ একেই হ'ব আউটাৰ লাইন আৰু ইনাৰ লাইনত আমাৰ যেনেকৈ এণ্ট্ৰি আৰু ষ্টপ লছ থাকে ছেইম তেনেকেই হ'ব চ' আপোনালোকে নিজে এবাৰ চাই ল'ব প্লাছ আপোনালোকৰ নিজৰ কেলকুলেশ্যনৰ হিচাপত টাৰ্গেট ষ্টপ লছ আৰু ৰিস্ক এণ্ট্ৰি এইকেইটা গোটেইকেইটা কেলকুলেট কৰি আপোনালোকে মেইনটেইন কৰি ল'ব অ'কে চ' এইকেইটা আছিল আমাৰ কাইলৈ কাৰণে 4টা ডিমাণ্ড জ'নছ আৰু ছাপ্লাই জ'ন থকা ষ্টকছ ঠিক আছে চ'
কাইলৈ আকৌ আমি লগ পাম যে এইখিনি ষ্টকছ আজি যদি কেনেবাকৈ ৰিয়েকশ্যন দিছে তাৰ ওপৰত আকৌ আমি আপোনালোকৰ লগত ডিছকাছ কৰিম। চ' ইয়াতে শেষতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আজিকালি নতুন এটা স্কেম আমি শুনিবলৈ পাইছোঁ বহুত মানুহৰ থ্ৰুৱেদি, যে আমাৰ অসমতে চলি আছে এইটো। 21,000 ৰুপিজত 2 লাখ টকা আপোনাক ৰিটাৰ্ণ বনাই দিব। 21,000 ৰুপিজ ইনভেষ্ট কৰিলে 2 লাখ ৰুপিজ আপোনাক দিব। চ' আমি কওঁ যে এনেকুৱা কুইক মানিৰ কাৰণে কেতিয়াও নদৌৰিব। কুইক মানি সদায় স্কেমে থাকে মেক্সিমাম, আৰু আমি দেখি আহিছোঁ যে ইমান ডাঙৰ ডাঙৰ স্কেম অলৰেডি হৈ গৈছে ইনভলভিং ষ্টক মাৰ্কেট, হয়নে? চ' তেনেকুৱা ধৰণৰ স্কেমৰ পৰা বাচি থাকিবলৈ আমি নিজকে সদায় এলাৰ্ট ৰাখিব লাগিব আৰু এৱাৰ কৰি ৰাখিব লাগিব। চ' আপোনালোকে যদি কোনোবা নিজৰ ফ্ৰেণ্ড চাৰ্কলত বা ফেমিলি মেম্বাৰ্ছৰ আণ্ডাৰত এইটো শুনে যে এনেকুৱা 21,000 টকা জমা কৰিলে 2 লাখ টকা দিয়াৰ স্কিম এটা আহিছে, বোলে কৰি লওক, তেনেকৈ আপোনালোকে সাৱধান হ'ব, অলপ নিজকে ছেফ ছাইডত ৰাখিবৰ কাৰণে এনেকুৱাবোৰৰ পৰা দূৰত থাকিব। অ'কে, আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো এনেকুৱা ডিমাণ্ড জ'ন আৰু ছাপ্লাই জ'নৰ ভিডিঅ' ভাল লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আমি গোটেই উইকত ডিমাণ্ড জ'ন আৰু ছাপ্লাই জ'নৰ এনালাইচিছ আমি প্ৰেজেণ্ট কৰি থাকোঁ। তাৰ ৰিয়েকশ্যনছখিনিও কেনেকৈ কি হয় আমি তাকো ডিছকাছ কৰোঁ। যদি লছ হয় তাতো আমি শ্ব' কৰোঁ, যদি আমাৰ প্ৰফিট যদি তাত বুকিং কৰিব পাৰোঁ, টাৰ্গেট বুকিং যদি হৈ যায়, আমি সেইখিনি বস্তু এনালাইচিছ কৰি আপোনালোকৰ আগত ডিছকাছ কৰোঁ। চ' আপোনালোকে যদি এনেকৈ ফিউচাৰত আৰু চাবলৈ বিচাৰে ভিডিঅ', তেন্তে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ ছ' মাছ এণ্ড হেভ এ নাইচ ডে।